আমি মানুষ আমি জনা কত না কত না গুরুজি আমি মানুষ আমি জনা কত না কত না গুরুজি ঘটনাটো মানে মই 5 মান যেতিয়া মই 2টা বজাত ইভিনিং ডিউটি লওঁ ডিউটি লোৱা অৱস্থাত মই কৰ্তব্য কৰি থাকোঁতে তেওঁ প্ৰায় ইভিনিং 5 মান বজাত তেওঁ গাড়ীখন হোণ্ডা এক্সেন গাড়ী তেওঁ যিখন মানে হোটেল অন্নপূৰ্ণ হোটেলৰ ফ্ৰণ্টত মানে স্পেচটো একেবাৰে কম আছিলে কম থকা অৱস্থাত তেওঁ মানে কি কৰিলে গাড়ীখন সোঁমাজতে ৰাখি দিলে দুই পক্ষৰ ছাইডত জাম হৈ গ'ল মই আহি তাৰ পৰা আহি চাওঁ গাড়ীখন মানে জাম হৈ আছে তেওঁ জামটো খুলি তাৰপিছত তেওঁক মই গাড়ীখনৰ ফটো ল'লোঁ তেওঁ হ'লে মোক চাই আছিলে তেওঁ ফটো লোৱাৰ পিছত মই ফটোটো লৈ তেওঁক আহি সুধিলোঁ গাড়ীখনৰ ফটো কেলৈ মাৰিলে মোক সুধিলে তুমি গাড়ীখন ইমান জেগা ৰাখিছা তুমি গাড়ীখন ৰাখিব নাজানা নেকি মই সুধিলোঁ সোধাৰ পিছত তেওঁ মিটখন লৈ মোক কাটিবলৈ খেদি আহিছে মিট এখন তেওঁৰ হাতত লৈ আহিছিলে বেক চাইডৰ পৰা উলিয়াই তেওঁ মোক তই ফটো এতিয়া ডিলিট কৰ নহ'লে তোক এতিয়া কাটি দিম একদম জিভা এনেকৈ চেলেকি মিটখন কাটিম বুলি মই পিছলৈ গৈ মোৰ ৰচনাৰ ফটোটো মই এতিয়া তোক দেখাই পেলাই তাক ডিলিট কৰাইছোঁ ফটোটো ডিলিট কৰাই পেলাই ফটো সি মানে শান্ত হোৱাৰ পিছত মই তাৰপৰা লাহেকৈ মিটখন ফুচুলাই ল'লোঁ লৈ পেলাই তাক গাড়ীত বহাই ল'লোঁ তুমি যোৱাকৈ তুমি নিচা বেছি হৈ আছে তোমাৰ তাৰ গাড়ীত বহাৰ পিছত আকৌ ষ্টাৰিঙৰ পৰা সি নামি আহি মিটখন দিয়াত মই তই এতিয়া বহ তাৰপাছত চকী এখন মই ওচৰৰ দোকানত গ'লোঁ সেইখন বাহিৰত থোৱা তাক বহাই পেলাই মই আমাৰ ইমাৰ্জেঞ্চি ডিউটি এছে প্ৰদীপ খুড়াক ফোন কৰিলোঁ চাই পেলাই ইমাৰ্জেঞ্চি আহক এজন ল'ৰাই বিয়াত অভদ্ৰামি কৰি আছে তেওঁ পূৰা ড্ৰিংকত আছে তাত তেনেকুৱা কৈ থাকিব নাপালোঁ তেওঁ মানে বিভিন্ন ভইচ মাত অভদ্ৰ গালাগালি তাৰপিছত অলপ ঠালা হেঁচা কৰা তেওঁ মানে চকীখন উভতাই লৈ মানে মাৰছোঁ তাৰপিছত অলপ মই দুখ পালোঁ লেফ্ট ছাইডত ফালি দিছে আৰু এইফালে এইটো ছাইডত অলপ ছিগি গৈছে এইটো ছিগি গৈছে ইয়াত ছিগি গৈছে এইফালে ছিগি গৈছে আৰু তেওঁ মাথাত মাৰিছে কথাটো মই ষ্ট্ৰিপ কৰিছোঁ বস্তুটো মই বৰ্তমান এফআইআৰ এখন তেওঁৰ ওপৰত দিছোঁ 286 কিমান এনেকুৱা কিবা এটা ড্ৰাইভিং লাইচেন্স মানে অফিচাৰ ছাছপেনশ্যন কৰিব বুলি কৈছে আমি মানুষ আমি জনা কত না কত না গুরুজি আমি মানুষ আমি জনা কত না কত না গুরুজি আমি মানুষ আমি জনা কত না কত না গুরুজি